হেল্ল' এভৰিৱান। যোৱাকালি এখন বিয়া খাব গৈছিলোঁ আৰু বিয়াখন খাব গৈ খুব বেছি ভাল লাগিলে, কাৰণ বহুত দিনৰ মূৰত বিয়াখন খাবৰ কাৰণে নচিব হ'ল। একচুৱেলি যোৱা দুবছৰমান তেনেকৈ হাজবেণ্ডৰ চাকৰিৰ কাৰণে ধুবুৰীত আছিলোঁ, আৰু ধুবুৰীত তেনেকৈ ইমান এখন বেলেগ ঠাইত আছিলোঁ ন, আমাৰ নিজৰ তাত কোনো নাছিলে, বিয়া চিয়া ইনভিটেশ্যন নাপাওঁ, তাত বহুত বেয়া গ'ল সেই দুটা বছৰ ভাল নালাগিলে থাকি একদম। আৰু ফাইনেলি বিয়াখন খাই মেলি বহুত বেছি ভাল লাগিলে, আৰু আমাৰ ওচৰৰ মানুহ এঘৰৰে ছোৱালী এজনীৰ বিয়া আছিলে। তাৰপৰা গ'লোঁ আৰু দেখিছেনে, মই থালিখন পূৰা প্লেট ফুল কৰি পেলাই খানা লৈছোঁ, বিকজ মই ঘৰত একো সিদিনা দিনতো ভাত খোৱা নাছিলোঁ, পূৰা ভোক লাগি আছিলে। আৰু বহুত টেষ্টি বনাইছিলে প্ৰত্যেকটো বস্তু, মাটন, চিকেন, চিলি ফিছ, কিবা কিবি দিছিলে আৰু ভাল লাগিলে খাই মেলি। আৰু এইফালে হাজবেণ্ডে কিবা কিবি মোক দেখাই আছে, এইফালে কি ফ্লেগখন দেখাই আছে, এইফালে কিবা কিবি দেখাইছে। ভিউটো বৰ ধুনীয়া আছিলে, আমাৰ ঘৰৰ ওচৰতে আছিলে বাৰু। গুৱাহাটীৰ এটা ৱেডিং বেংকুইট এটাত পাৰ্টি ৰাখিছিলে। আৰু এইফালে মই ক'লোঁ বোলো হাজবেণ্ডক মোক অকণ ভিডিঅ' কৰি দিয়াচোন কেনেকুৱা, তাৰপিছত মই ভিডিঅ' কৰি দিয়াৰ পিছত মই কেনেকুৱা লাগিছে চাওঁ, তাৰপিছত ভালেই লাগিছে। তাৰপিছতে শাহুমাই ছোৱালীজনীক লৈ পেলাই বাহিৰলৈ ওলাই আহিলে, আমি যাবৰ কাৰণে ৰখিছোঁ, আৰু হাজবেণ্ডে গাড়ীখন আনিব গৈছে, আগৰ পৰা ঘূৰাব গৈছে গাড়ীখন মুখতে ৰখাব পৰা নাছিলে, কাৰণ পাৰ্কিঙৰ অলপমান প্ৰব্লেম আছিলে, তো আগত গৈ পেলাই ৰখালে গাড়ীখন। আৰু এয়া দেখিছেনে, একদম 3rd ফ্ল'ৰত বিয়াখন হৈ আছিলে, আমি লিফ্টেদি গৈছোঁ, লিফ্টেদি আহিছোঁ। আৰু গুৱাহাটীতো জানেই আৰু বিয়াবোৰ এনেকুৱাই। আৰু এইফালে হাজবেণ্ড আহি পালেহি।